মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নম্বৰ 8 প্ৰাকৃতিক দুৰ্যোগ আৰু আমি এইটো পাঠৰ প্ৰশ্নটোৰ মই প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আৰু তোমালোকে কোনে ক'ৰ পৰা চাইছা অৱশ্যই কমেণ্ট বক্সত নিজৰ নামটো লিখি দি যাবা। চাওঁ কোনে কিমান ভাল পায় মোক। তোমালোকে ছাপোৰ্ট কৰিলেহে মই মানে ইয়াতকৈ ভাল ভাল ভিডিঅ' দিব পাৰিম। আহি এতিয়া তোমালোকৰ ভিডিঅ' লৈ যাওঁ। তোমালোকৰ 1 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ লিখা। তাৰে তোমালোকৰ ক নম্বৰত আছে প্ৰাকৃতিকভাৱে হোৱা 3টা দুৰ্যোগৰ নাম উল্লেখ কৰা। উত্তৰটো হ'ল প্ৰাকৃতিকভাৱে হোৱা 3টা দুৰ্যোগৰ নাম হ'ল, এটা হ'ল ভূমিকম্প, ভূমিস্খলন আৰু বানপানী। খ নম্বৰ প্ৰশ্নত কৈছে কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। এইটো হৈছে কৃত্ৰিম বানপানীৰ প্ৰকোপ অধিক হ'লে মানুহে আৰু প্ৰাণীৰ বহুতো ক্ষতি হয়। মানুহৰ ঘৰ দুৱাৰ, সা সম্পত্তি, গছ গছনি, প্ৰাণী আদি পানীত উঠি যায়। মানুহ গৃহহাৰা হয় আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয়। বানপানীৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মানুহ, প্ৰাণী আৰু চৰাই চিৰিকটিৰ মৃত্যু হয়। বানপানী হৈ যোৱাৰ পাছত পৰিৱেশ প্ৰদূষিত হৈ কলেৰা, গ্ৰহণী, টাইফয়েড আদি ৰোগত মানুহ আক্ৰান্ত হয়। উপযুক্ত ব্যৱস্থা নল'লে এনেবোৰ ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। এনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। গ নম্বৰত কৈছে বনজুইৰ সৃষ্টি কেনেকৈ হয়। উত্তৰটো চাবা, বনজুই মানে হাবিত লগা জুই, মানে অৰণ্যত লগা যিবোৰ জুই তাকে বনজুই বুলি জনা যায়। বনজুইৰ সৃষ্টি খুব কম পৰিমাণেহে প্ৰাকৃতিকভাৱে হয়। গছ গছনিৰে ভৰপূৰ হাবিত বজ্ৰপাত পৰিলে গছ গছনিত জুই লাগি বনজুইৰ সৃষ্টি কৰিব পাৰে। ই কেতিয়াবা খন্দকীয়া হ'ব পাৰে, কাৰণ ডাঙৰ বৰষুণ আহিলে এই জুই নুমুৱাই যাব পাৰে। কেতিয়াবা আকস্মিকভাৱে শিলে শিলে ঘঁহনি খাই তাৰ পৰা উৎপত্তি হোৱা জুই হাবিত থকা গছৰ শুকান পাত, ঠাল ঠেঙুলি আদিত লাগি জ্বলি উঠিব পাৰে। ফলত গোটেই হাবিত জুই বিয়পি পৰিব পাৰে। ঘ নম্বৰ প্ৰশ্ন, ভূমিস্খলন হোৱাৰ কাৰণবোৰ কি কি, মানে মাটিৰ খনন কিহৰ কাৰণে হয়। একেৰাহে বৰষুণ, ধুমুহা, বতাহ হ'লে বননি ধ্বংসকৰণ, খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন সৃষ্টি হয়। নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ'লে নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ গছ গছনি, মানুহৰ ঘৰ দুৱাৰ, সা সম্পত্তি, খেতি পথাৰ আদি নৈৰ বুকুত যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি, শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়। পাহাৰত হোৱা ভূমিস্খলনৰ ফলত পাহাৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি ভাঙে। তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিছে যে ক অংশৰ লগত খ অংশ মিলোৱা। তাৰ এইটো হ'ল ক অংশ আৰু এইটো খ অংশ, তাৰমানে আষ্টানি মিলাব দিছে। ভূমিস্খলন কি হয় এইটো চাবা। ভূমিস্খলন বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে। তারপরে খৰাং মানে কি হয়, জলাশয়বোৰ শুকাই যায়। বনজুইৰ মানে হাবিত লগা জুই। ভূমিকম্প মানে পৃথিৱীৰ উপৰিভাগৰ হঠাৎ কঁপি উঠে। আৰু বানপানী কি হৈছে, জলাশয়বোৰ পানীৰে উপচি পৰে। এবার 3 নম্বৰ প্ৰশ্ন চোৱা। তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। কেইটামান দুৰ্যোগৰ নাম দিয়া আছে, সেইকেইটা দুৰ্যোগৰ বিষয়ে তোমালোকক মানে চমুটুকা লিখিব দিছে। তাৰে ক নম্বৰটো হৈছে খৰাং। উত্তৰটো হৈছে খৰাং এক প্ৰাকৃতিক দুৰ্যোগ। যদি মানুহে যধে মধে গছ গছনি কাটি পেলোৱাৰ ফলতো বৰষুণৰ পৰিমাণ কমিব পাৰে। খৰাং এনে এটা দুৰ্যোগ য'ত বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয়, মানে মাটি শুকাই একেবাৰে ফাট মেলি যায়। বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যায়। মাটি শুকাই যোৱাৰ ফলত ফাট মেলে। বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয়। মানুহ, প্ৰাণী, চৰাই চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয়। গছ গছনিবোৰ শুকাই যায়। পানীৰ অভাৱত কৃষকে খেতি বাতি কৰিব নোৱাৰে।
খেতি বাতি নোহোৱাৰ ফলত খাদ্য সামগ্ৰীৰ অভাৱ হয়। মানুহ আৰু প্ৰাণীবোৰো অনাহাৰে থাকিবলগীয়া হয়। পিয়াহৰ পানী টুপিও নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়। গ নম্বৰ হৈছে ভূমিস্খলন। মানে ভূমিস্খলন কেনেকুৱা সেইটোৰ বিষয়ে তোমালোকে লিখিব লাগিব। একেৰাহে বৰষুণ ধুমুহা বতাহ হ'লে বনানী ধ্বংসকৰণ খনন কাৰ্যৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলনৰ সৃষ্টি হয়। নদীৰ বাঢ়নি পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ'লে নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ গছ গছনি মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি খেতিপথাৰ আদি নদীৰ বুকুত যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি শিল আদি বিস্তৰভাৱে খহি পৰি ভূমিস্খলন হয়। পাহাৰত হোৱা ভূমিস্খলনৰ ফলত পাহাৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ঘৰ দুৱাৰ দোকান পোহাৰ আদি ভাঙে। বনানীকৰণৰ যোগেদি ভূমিস্খলন বহুখিনি ৰোধ কৰিব পাৰি। গছ গছনি শিপাই মাটিৰ উপৰিভাগ খামুচি ধৰি খহনীয়া ৰোধ কৰে। সেয়েহে অধিক গছ গছনি থকা অঞ্চলত ভূমিস্খলন সাধাৰণতে কম হোৱা দেখা যায়। এবাৰ আহিব গ নম্বৰ ভূমিকম্প। ভূমিকম্প তোমালোকে কি হয় সেইটোৱে জানাই। পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠিলে আমি ভূমিকম্প অহা বুলি কওঁ। যদি পৃথিৱীৰ উপৰিভাগ মানে মাটি যদি কঁপি উঠে তেতিয়া আমি ভূমিকম্প অহা বুলি কওঁ। ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে, মানে কেতিয়া ভূমিকম্প হ'ব সেই বিষয়ে কোনেও নাজানে। ই হ'ল সম্পূৰ্ণ প্ৰাকৃতিক কাৰণত হোৱা এটা পৰিঘটনা। ভূমিকম্পৰ প্ৰাবল্য কেতিয়া খুব কম হয় বাবে আমি হয়তো ভূমিকম্প হোৱা গমেই নাপাওঁ। ইয়াৰ প্ৰাবল্য কেতিয়াবা মজলীয়া ধৰণৰ আৰু কেতিয়াবা খুব বেছি হ'ব পাৰে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ সাধাৰণতে ভূমিকম্প প্ৰৱণ এলেকাৰ ভিতৰত পৰে, কিন্তু ভূমিকম্পৰ পৰিণাম অতিকৈ ভয়াৱহ হ'ব পাৰে। কিন্তু এষাৰ কথা আছে, সাৱধানতাৰ মৰণ নাই। গতিকে ভূমিকম্পৰ সময়ত ভয় নাখাই সাহসেৰে প্ৰত্যেকেই সতৰ্কতামূলক ব্যৱস্থা মানি চলিব লাগে। এবাৰ 4 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে, পাৰ্থক্য লিখা। ক নম্বৰ আছে খৰাং আৰু বানপানী। খৰাং কি হয়, বানপানী কি হয়, এইটোৰ বিষয়ে তোমালোকে পাৰ্থক্য লিখিব লাগিব। দুইটা বেলেগ বেলেগ হয়, দুইটাৰ মাজত কি পাৰ্থক্য আছে। 1 নম্বৰটো খৰাং কৈছে বহুদিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠৰ ভূগৰ্ভৰ পানী উৎসসমূহ শুকাই যোৱাৰ ফলত খৰাং সৃষ্টি হয়। 2 নম্বৰ মানুহ প্ৰাণী চৰাই চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয়। 3 নম্বৰত কৈছে গছ গছনিবোৰ শুকাই যায়। 4 নম্বৰ পানীৰ অভাৱত কৃষকে খেতি বাতি কৰিব নোৱাৰে। তোমালোকে পাৰ্থক্য লিখোতে এনেকৈ লিখিবা, দাগ দি ল'বা, ঘৰ বনাই ল'বা। ইফালে লিখিবা খৰাং আৰু ইফালে লিখিবা তোমালোকে ভূমিকম্প বানপানী। ইফালে বানপানী লিখি ল'বা, লিখি লৈ মানে সাইড বাই সাইড লিখি ল'বা। এবাৰ চব বানপানীৰ কি কৈছে, বহুদিন বেছি বৰষুণ দিয়াৰ ফলত নৈ উপনৈ জলাশয়ত বৰ লাহে লাহে পানী বাঢ়িবলৈ ধৰে, ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। 2 নম্বৰ বানপানীৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মানুহ প্ৰাণী আৰু চৰাই চিৰিকটিৰ মৃত্যু হয়। 3 নম্বৰ মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি গছ গছনি প্ৰাণী আদি পানীত উঠি যায়। 4 নম্বৰত আছে মানুহ গৃহহাৰা হয় আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। খ নম্বৰ প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ। উত্তৰটো চোৱা, প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে কেনেকৈ দেখাই দিছোঁ তোমালোকে এনেকৈ দাগ দি মানে লিখিবা, মই মানে চিৰিয়েলি লিখি দিছিলোঁ। 1 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ হঠাতে আহে। 2 নম্বৰ এই দুৰ্যোগ মূলতঃ প্ৰাকৃতিক কাৰণত সৃষ্টি হয়। 3 নম্বৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ সা সম্পত্তি নষ্ট হোৱাৰ উপৰি কেতিয়াবা জীৱনৰ প্ৰাণহানি হ'ব পাৰে। এবাৰ মানৱ সৃষ্ট দুৰ্যোগ চোৱা, উদ্যোগসমূহ আকস্মিকভাৱে হোৱা দুৰ্ঘটনা এক প্ৰকাৰ মানৱ সৃষ্ট দুৰ্যোগ। 2 নম্বৰ কেতিয়াবা দুৰ্ঘটনা বশতঃ উদ্যোগৰ পৰা বিষাক্ত গেছ বাহিৰ হয়। 3 নম্বৰ বায়ুমণ্ডলত মিহলি হৈ যোৱা এই বিষাক্ত গেছ সেৱন কৰি বহুতো প্ৰাণী আৰু চৰাই চিৰিকটিৰ মৃত্যু হৈছিল। তো 5 নম্বৰটো চোৱা, 5 নম্বৰ কি কৈছে, খালী ঠাইবোৰ কৰা। 1950 চনত অসমৰ ডাঙৰ কি হৈছিল, ভূমিকম্প হৈছিল। খ নম্বৰ বনানীকৰণৰ যোগেদি কি কৰিব পাৰি, ভূমিস্খলন ৰোধ কৰিব পাৰি। গ নম্বৰ কৈছে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত জুই লাগে। আৰু ঘ নম্বৰত হৈছে বাগজান তৈলখাদৰ বিস্ফোৰণ এটা মানৱ সৃষ্ট দুৰ্ঘটনা। এবার 6 নম্বরটো চোৱা। 6 নম্বৰ কৈছে প্ৰাকৃতিক দুৰ্যোগ বুলিলে কি বুজা।
উত্তৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াৱহ ৰূপ লৈ মুহূৰ্ততে পৰিৱেশৰ অভাৱনীয় সৃষ্টি কৰে। এই ঘটনা বা পৰিঘটনা হৈছে দুৰ্যোগ। উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনা এক প্ৰকাৰ মানৱ সৃষ্ট দুৰ্যোগ। তো তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোৱাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ।